নমস্কাৰ, আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। পৰম শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, এইখন মঞ্চ শুৱনি কৰা শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ লগৰীয়াসকল তথা কণ কণ ভাইটি ভণ্টিসকল, উপস্থিত প্ৰত্যেককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিদায় সভাখনত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। ইয়াত যদি কিবা কিবি ভুলভ্ৰান্তি হয় তেন্তে নিজৰ বুলি ক্ষমা কৰি দিব। পোনপ্ৰথমে মই প্ৰত্যেককে অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই সভাখনৰ বাবে। আজি আমাৰ বিদায়ৰ দিন। বিদায় মানে কষ্ট, বিদায় মানে যন্ত্ৰণা, বিদায় মানে বিষাদৰ এক ভৰ্তি নৈ। আজি বৰকৈ মনত পৰিছে সেই দিনটোৰ কথা, যিদিনা এইখন বিদ্যালয়ত প্ৰথম আহিছিলোঁ। সেইদিন মনটো ইমান ভাল লগা নাছিল, কিন্তু আজি এইখন বিদ্যালয় ত্যাগ কৰোঁ বুলি ভাবিলে মনৰ ভিতৰত থকা কলীয়া ডাৱৰবোৰ দুচকুত অশ্ৰু হৈ নিগৰিব খোজে। আজি বৰকৈ মনত পৰিছে সেই মুহূৰ্তসমূহৰ কথা। লগৰীয়াৰ লগত খেলা ধূলা, আড্ডা মৰা, ক্লাছৰ সময়ত দুষ্টালি কৰা। এইখন বিদ্যালয়ত ক্লাছ 10ৰ ওপৰত উচ্চ শিক্ষা নথকাৰ বাবে ভৱিষ্যতে এজন সুনাগৰিক হ'বলৈ এইখন বিদ্যালয় ত্যাগ কৰি মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়লৈ যাবলৈ ওলাইছোঁ। সুখতকৈ আজি দুখ লাগিছে, কিয়নো মন গ'লে আৰু আপোনালোকৰ ক্লাছত বহিব নোৱাৰি। এইকেইটা বছৰ এই বিদ্যালয়খনত পঢ়ি থকা অৱস্থাত যদি কিবা টান কথা কৈছিলোঁ, কিবা অন্যায় কৰিছিলোঁ, তেন্তে শিক্ষক শিক্ষয়িত্ৰীসকল নিজৰ বুলি ক্ষমা কৰি দিব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।